নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত সকলোকে স্বাগতম জনাইছো আজি ভ্যাকেন্সিখিনি মই দেখুৱাই যাম আপোনালোকে চাই যাব আজিৰ প্ৰথম যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ স্কোডা কোম্পানীৰ পৰা আহিছে ইয়াতে এক্সপেৰিয়েন্স আৰু ফ্ৰেছাৰ দুটাৰ কাৰণে আহিছে ভ্যাকেন্সি এক নম্বৰৰ ভ্যাকেন্সিটো আপোনালোকৰ সেলস মেনেজাৰ গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু দুই নম্বৰটো সেলস টিম লিডাৰ ইয়াতো গ্ৰেজুৱেচন কৰা হলে হ'ব দুই নম্বৰটো সেলস তিন নম্বৰটো সেলস কনসালটেন্ট ইয়াতে এইচএস পাস কৰা হলেও হ'ব পিছৰটো ৰিসেপশনিষ্টৰ কাৰণে হয় গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু তাৰ পিছৰটো টেলিকলাৰ ইয়াতো আপোনালোকৰ গ্ৰেজুৱেচন কৰা হলে হ'ব পিছৰটো আপোনাৰ সাৰ্ভিস মেনেজাৰ আইটিআই কৰা হ'ব লাগিব আৰু সাৰ্ভিস এডভাইজাৰৰ কাৰণে আইটিআই কৰা হ'ব লাগিব আৰু টেকনিশিয়ানৰ কাৰণে আপোনালোকৰ আইটিআই কৰা হ'ব লাগিব এইকিটা পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিলে কোনোবাই ইয়াতে মোবাইল নম্বৰ দিয়া আছে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰিব বা ইয়াতে মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াব পাৰে বা কোনোবাই ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব পাৰিব ইয়াতে দিয়া আছে এড্ৰেছটো আপোনাৰ স্কোডা মানকটা ৰোড নিয়াৰ ক্লক টাৱাৰ অপোজিট চকিংগি ফিল্ড ডিব্ৰুগড় এটো ডিব্ৰুগড় লোকেশনৰ কাৰণে হয় এটো আছিল এক নম্বৰ ভ্যাকেন্সি দুই নম্বৰ যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ required Hindi, Social Science, Art and Craft teachers at Narengi, Guwahati. Eto teacher vacancy hoy. Qualification graduation kora hole hobo respective subject ot. Konobai apply koribo bicharile yate number duta dia ase jikono eta number contact kori lobo. Pisor jeto vacancy hetu Reliance retailer pora ahise. Yate job title hobo apnalokor Smart Point Store Manager. Location Central Assam aru Upper Assam or kane hobo. Qualification any graduation kora hole hol. প্ৰিফাৰেন্স দিয়া হ'ব যদি only immediate joiners preferred বুলি দিয়া আছে যদি হুনকালে জয়েন কৰিব পাৰে আপোনালোকৰ তেওঁলোকে আগতে প্ৰিফাৰেন্স দিব আৰু লোকেল ল্যাঙ্গুৱেজ জানা হ'ব লাগিব এপ্লাই কৰাৰ লাষ্ট ডেট 2 এপ্ৰিল আৰু এপ্লাই কৰিব বিচাৰিলে মেইলটোত আপোনালোকে 2 এপ্ৰিলৰ আগত বা 2 এপ্ৰিললৈকে আপোনালোকে মেইল কৰিব পাৰিব পিছৰ যেটো ভ্যাকেন্সি হেতু ডিএভি হাই স্কুলৰ পৰা আহিছে ইংলিশ মিডিয়াম স্কুল ডক্টৰ বি বৰুৱা ৰোড অপোজিট নেহেৰু ষ্টেডিয়াম উলুবাৰী ইয়াত টিচাৰ ভ্যাকেন্সি হয় ওয়াক ইন ইন্টাৰভিউ হ'ব গ্ৰেজুৱেচন কৰা হলে হল সায়েন্সত হিন্দী সংস্কৃত এই তিনিটা সাবজেক্টত আপোনালোকৰ গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু লগতে যদি বিএড ডিগ্ৰী আছে আৰু ইংলিশ মিডিয়াম ব্যাকগ্ৰাউণ্ডৰ হয় তেতিয়া হলে আগতে প্ৰিফাৰেন্স দিব ইন্টাৰভিউ হ'ব আপোনালোকৰ 31 মাৰ্চত হ'ব সানডে হ'ব ৰাতিপুৱা 10:30 বজাৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হ'ব আৰু আপোনালোকৰ কোনোবাই এপ্লাই কৰিব বিচাৰিলে যেটো ওপৰত এড্ৰেছ দিয়া আছে এই এড্ৰেছটোত যাব পাৰিব ডক্টৰ বি বৰুৱা ৰোড অপোজিট নেহেৰু ষ্টেডিয়াম উলুবাৰী পিছৰ যেটো পোষ্ট হেতু আপোনালোকৰ 6 মাইলৰ পৰা আহিছে কোচিং সেন্টাৰ হয় ইউপিএসসি আৰু এপিএসসি আৰু ইয়াতে পাৰ উইকত 8000 কে স্যালাৰি দিয়া হ'ব আৰু মান্থলি আপোনালোকৰ 24000 স্যালাৰি হ'ব experience 2 to 3 years experience যদি আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব আৰু সাবজেক্ট ওয়াইজ ইয়াতে সাবজেক্ট কিটা চাইলক কি হিষ্ট্ৰি পলিটি জিওগ্ৰাফি ইকোনমি আৰু সায়েন্স এই কিটা সাবজেক্টৰ কাৰণে হয় কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব কোনোবাই যদি বিশেষ ডিটেইলছ জানিব বিচাৰে নম্বৰটোত কন্টাক্ট কৰি এবাৰ খুদি লব পিছৰ যেটো পোষ্ট হেতু আপোনালোকৰ আয়ুষ পাব্লিক স্কুলৰ পৰা আহিছে ইয়াতে প্ৰিন্সিপালৰ পোষ্ট হয় এটো ইয়াতে মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু মাস্টাৰ্স ডিগ্ৰী কৰা হ'ব লাগিব আৰু বিএড থকা হ'ব লাগিব কোনোবাই এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি এপ্লাই কৰি লব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট 3 এপ্ৰিল হ'ব পিছৰ যেটো ভ্যাকেন্সি হেতু rewindertechno.com ৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে এজিএল ইঞ্জিনিয়াৰ জব লোকেশন হ'ব ডিব্ৰুগড় ইয়াতে কোৱালিফিকেশন বিটেক কৰা হলে হ'ব বা ডিপ্লোমা যদি কৰা আছে তথাপিও হ'ব তাৰ লগতে 4 to 6 years work experience লাগিব এপ্লাই কৰিবৰ কাৰণে মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট 1 এপ্ৰিল হ'ব পিছৰ পোষ্ট আপোনালোকৰ পাৱাৰ লাইন গ্ৰুপ ইণ্ডাষ্ট্ৰিৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে আইটি এসিস্ট্যান্ট আৰু এইটো পোষ্টৰ কাৰণে আপোনালোকৰ মেনেজ কৰিব পাৰিব লাগিব ওয়েবসাইট ইমেইল সফটওয়্যাৰ হাৰ্ডওয়্যাৰ কাস্টমাৰ স্যাটিসফ্যাকশন লেটাৰ ডিজাইন পোৰ্টফোলিও কন্টেন্ট ৰাইটিং আৰ্ট ওয়ার্ক ডিজিটাল মাৰ্কেটিং এইখিনি অনলাইনৰ যিখিনি কাম কৰা হয় এইখিনি জানিব লাগিব লোকেশন আপোনালোকৰ ইণ্ডাষ্ট্ৰি মই কলো এটো লোকেশন টু পাৱাৰ লাইন গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজ গুৱাহাটী আসাম এক্সপেৰিয়েন্স ইয়াতে নাথাকিলেও হ'ব জিৰো মানে ফ্ৰেছাৰ জুনাই হয় তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু স্যালাৰি এজ পাৰ অৰ্গানাইজেশনাল ষ্টেণ্ডাৰ্ডছ হ'ব
কোৱালিফিকেশ্যন ইয়াৰে কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব কিন্তু যাৰ BCA কৰা আছে বা MCA কৰা আছে তেওঁলোকৰ আগতে প্ৰিফাৰেন্স দিব কাৰণ তেওঁলোকে কম্পিউটাৰ বেকগ্ৰাউণ্ডৰ হয় যিহেতু ইয়াতে এইটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব 1 এপ্ৰিল পিছৰ পোষ্ট আপোনালোকৰ মুথুন গ্ৰুপৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে ব্ৰাঞ্চ হেড গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব আৰু যদি কোনোবা ক্যান্ডিডেট আৰ্ম ফোৰ্সৰ পৰা যদি আছে ইন্ডিয়ান নেভি মাস্টাৰ চেফ পিটি অফিচাৰ এইখিনি পঢ়ি চাব এইখিনি যদি আপোনালোকৰ এইকিটা পোষ্টত যদি আগতে কাম কৰিছে তেতিয়া হলে আপোনালোকৰ এপ্লাই কৰিব পাৰিব ইয়াতে দিয়া আছে পোষ্ট ওয়াইজ বেলেগ বেলেগ দিয়া আছে ইয়াতে চাই লব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব আৰু লোকেশন ডিগবৈ ডিব্ৰুগড় হোজাই আৰু পাঠশালা এটো হোজাই হ'ব এইকিটা লোকেশনৰ কাৰণে হ'ব walk in interview to আহিব পাৰিব ইয়াতে অফিস টাইম টু দিয়া আছে 10টা বজাৰ পৰা 4টা বজালৈকে ইন্টাৰভিউ হ'ব এড্ৰেছ হল মুথুন ফাইনান্স লিমিটেড সেকেন্ড ফ্লোৰ এবভ এক্সিস বেংক AK আজাদ ৰোড ৰেহাবাৰী গুৱাহাটী আসাম এটো এড্ৰেছত আপোনালোকৰ ইন্টাৰভিউ হ'ব বা আপোনালোকৰ যদি বায়োডাটাখন পঠিয়াই দিব বিচাৰিছে তেতিয়া হলে এই মেইলটো বায়োডাটা পঠিয়াই এপ্লাই কৰি লব শৰ্টলিষ্ট কৰিলে আপোনালোকৰ কোম্পানীৰ ফালৰ পৰা কল কৰা হ'ব ইন্টাৰভিউ কাৰণে পিছৰ যেটো পোষ্ট এটো আপোনালোকৰ ষ্টৰ ইনচাৰ্জৰ পোষ্ট হয় লোকেশন হ'ব শিৱসাগৰ আসাম স্যালাৰি 20 to 25000 হ'ব এক্সপেৰিয়েন্স 5 to 10 years লাগিব আৰু ফুডিং আৰু সাইড একমোডেশন শেল বি প্ৰভাইডেড বাই কোম্পানী নোট আছে ইম্পৰ্টেন্ট নোট দুটা মান আছে চাইলক এইকিটা হল ক্যান্ডিডেট শুড বি ফ্ৰম বিল্ডিং কনস্ট্ৰাকচন আৰু তাৰ লগতে ক্যান্ডিডেট মাস্ট have knowledge of working on কম্পিউটাৰ জানা হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে এই মেইলটো বায়োডাটা পঠিয়াই দিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 2 এপ্ৰিল পিছৰ পোষ্টটো আপোনালোকৰ TNT ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আহিছে পোষ্ট আহিছে সাইট সুপাৰভাইজাৰ আৰু ইঞ্জিনিয়াৰৰ লোকেশন অফ আসাম এক্সপেৰিয়েন্স 1 to 3 years কৰা হলে 1 to 3 years এক্সপেৰিয়েন্স হলে হ'ব স্যালাৰি 20000 to 30000 পাৰ মান্থ হ'ব আৰু ইয়াতে আপোনালোকৰ এটা ইম্পৰ্টেন্ট নোট চাই লব only those candidates apply who have relevant experience in RE wall construction কাৰোবাৰ যদি RE wall construction যদি এক্সপেৰিয়েন্স আছে তেওঁলোকে হে এপ্লাই কৰিব পাৰিব যাৰ নাই তেওঁলোকে নকৰিব কাৰণ শৰ্টলিষ্ট নকৰিব এক্সপেৰিয়েন্স নাথাকিলে roles আৰু ৰেসপন্সিবিলিটি খিনি চাই লওক RE panel casting আৰু erection maintain daily monthly progress report এইখিনি আপোনালোকৰ ৰেসপন্সিবিলিটি হ'ব এপ্লাই কৰিব বিচাৰিলে এটো মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব আৰু জুনে ইমিডিয়েট জয়েন কৰিব পাৰিব তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব এপ্লাই কৰাৰ লাষ্ট ডেট 1 এপ্ৰিল হয় পিছৰ পোষ্ট আপোনালোকৰ ফায়াৰ ফাইটিং অৰ্গানাইজেচনৰ পৰা আহিছে এক নম্বৰ পোষ্ট অফিস ৰিসেপশনিষ্ট এটো ফিমেলৰ কাৰণে হ'ব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব দুই নম্বৰটো ফায়াৰ টেকনিশিয়ান ইয়াতে ITI কৰা হ'লে হ'ল কোনোবাই যদি এপ্লাই কৰিব বিচাৰে এই নম্বৰটোত কল কৰি লব কল নকৰিব ইয়াতে নো কল দিয়া আছে WhatsApp যদি আছে এই নম্বৰটোত WhatsAppত বায়োডাটা পঠিয়াই দিব WhatsApp যদি নাই তেতিয়াহে কল কৰিব এটো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 31 মাৰ্চ আজি ভ্যাকেন্সি এখিনি আছিল লগ পাম পুনৰ এটা নতুন ভিডিঅত সো আজিলৈ আহো ধন্যবাদ